পবিত্র রমজান মাহত সংঘটিত হয়েছে চাঞ্চল্যকর ঘটনা। আজি চবে মসজিদৰ মাছ বিতৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। হুজাই নীলবাগান সদৰগত সংঘটিত হৈছে এই ঘটনা। 10-15 জনীয়া এটি দলে আক্ৰমণ কৰিবলৈ আহে জাবিৰ আহমদৰ পৰিয়ালক। হাতে হাতে লাঠি বাহ লৈ আক্ৰমণ কৰিবলৈ আহে জাবিৰ আহমদৰ চোতালত প্ৰৱেশ কৰে দলটোৱে। ঘটনা সংক্ৰান্তত মুৰাজাৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়াল জাবিৰ আহমদে। উল্লেখ্য যে চোতালত প্ৰৱেশ কৰি পৰিয়ালটোক আক্ৰমণৰ চেষ্টা চলাই যদিও কোনোমতে প্ৰাণে ৰক্ষা কৰে পৰিয়ালটোৱে। জাবিৰ আহমদৰ পৰিয়ালৰ লগত পূৰ্বৰে ভূমি বিবাদ টকাৰ হিংসাত্মকভাৱে আক্ৰমণ কৰিবলৈ অহাৰ অভিযোগ। সিহঁতৰ লগত আগতো কেছ আছিলে। ভুক্তভোগী জাবিৰ আহমদৰ পৰিয়ালে মুৰাজাৰ আৰক্ষীক কাটৰ আহ্বান কৰিছে যে অতি সোনকালে আইনগতভাৱে ন্যায় বিচাৰ কৰি দিয়াৰ বাবে। এতিয়া মুৰাজাৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সময়ত হ'ব লক্ষণীয়। আজি অতি দুখজনক কথা। আজি মই মছজিদত সকলো মানুহ লাষ্টত মই আৰু এই মোৰ মামাৰ ভাইটি কেইটা আছিলে 8-10 জন মানুহ আৰু মই আৰু মোৰ সৰু ভাইটি আছিলোঁ তাতে। মাছটো মছজিদৰ মাছটো বিক্ৰী হৈ গৈছে। বিক্ৰী হোৱাৰ পিছত এজনে কৈছে ডাৱৰ মাছটো বিক্ৰী কৰিব লাগে আৰু কেইজনে কৈছে যে ডাৱৰ মাছটো খাব লাগে, চবে বাটি পেলাই কাটি খাব লাগে। সিহঁতে হঠাৎ মোমা এজনে জেং কৰি ক'লে যে তহঁতে কি জানা, কি কৰিব তহঁতে, কৈ আহি মোৰ ঘৰত আক্ৰমণ দা বাঁহ কাটি লৈ আহি সিহঁতে মোৰ ঘৰত আক্ৰমণ কৰিবলৈ চেষ্টা চলাইছে। মোক ঘৰত তলা লগাই থোৱা হৈছে। সেইটোৱে আৰক্ষীক অৱগত মোৰ ভাইটিয়ে কৰিছে আৰু মই মুৰাজাৰ আৰক্ষী থানাক মই বিনম্ৰভাৱে অনুৰোধ জনাম। খালি মই দুখীয়া মানুহ, মোৰ এইবোৰ চাই দিবলৈ মই গুৰুত্বভাৱে আহ্বান জনাইছোঁ। খালি মই দুখীয়া মানুহ আৰু মোৰ আগে পিছে মানুহ নাই, এইটো কাৰণে মই অকলশৰীয়া আৰক্ষী মহোদয়, মই এইটো অনুৰোধ জনাম আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে মোৰ এইটো বিচাৰ অনতিপলমে চাই দিবলৈ মই অনুৰোধ জনাইছোঁ আৰক্ষী মহোদয়। আমাৰ ঘৰত আহি আক্ৰমণ কৰিছে, এইটো এনেকা লাজ লগা কথা আৰু আছে নেকি পৃথিৱীত? এনেকে এটা কাণ্ড কৰিছে সিহঁতে। এতিয়া মই উচিত বিচাৰটো চাওঁ যে মই এনেকা ঘৰত মাৰিব আৰু মই ৰাতি ওলালে ঘৰত মাৰিব, দিনতো মাৰিব। সিহঁতৰ লগত আগতো কেছ আছিলে। এতিয়া আৰু হেৰি কৰি আছে। এতিয়া এটা সুযোগত মোৰ ঘৰত আহি সিহঁতে মাৰপিট কৰিবলৈ চেষ্টা চলাইছিলে। কিয়নো আমাৰ ভাইটি আৰু মোৰ মায়ে এটা হেৰি কৰি মোক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে, নহ'লেতো কাজিয়াটো বহুত ডাঙৰ হ'বলৈ লৈছিলে।